নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি অৰ্থাৎ 12 জুলাই তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা এখন নতুন নটিচ জাৰি কৰিছে। এই নটিচখন জিএনএম নাৰ্ছিং ৰিগাৰ্ডিং নটিচ হয়। তো এই নটিচখনত কিনো আছে এই সকলোবিলাক আলোচনা কৰিম। আৰু যোৱা 10 জুলাই তাৰিখে SSUHSৰ ফালৰ পৰা আৰু এখন নটিচ জাৰি কৰিছিল। সেই নটিচখনত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে মেনশ্যন কৰিছিল যে সিহঁতৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামটো পষ্টপন কৰিছে। তো সেইটো ভিডিঅ' দিয়াৰ পিছত বহুতে কমেণ্ট কৰি বা হোৱাটছএপৰ জৰিয়তে সুধি আছে যে সেইখন ফেক নটিচ নে অৰিজিনেল নটিচ। তো সেই নটিচখন ক'ত ডাউনলোড দিব পাৰিব এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু এতিয়া ইয়াৰে এক্সামটো কেতিয়া হোৱাৰ সম্ভাৱনা আছে সকলোবিলাক তথ্য তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ লোৱা নাই, জইন হৈ ল'ব, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো জিএনএম নাৰ্ছিঙৰ যি এণ্ট্ৰেন্স এক্সাম পষ্টপনৰ নটিচ আছিল, সেই নটিচখন কোনো ধৰণৰ ফেক নটিচ নহয়, অৰিজিনেল নটিচ হয়। তো আপোনালোকে এই নটিচখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটতে পাব। আৰু আপোনালোকে ৰিচেণ্ট বাতৰি কাকতবিলাকত চালেও তাতো পাই যাব। তো 12 জুলাই তাৰিখৰ অসমীয়া দৈনিক জনভূমি, তাৰপিছত 11 জুলাই তাৰিখৰ আছাম ট্ৰিবিউন, নহ'লে অসমীয়া প্ৰতিদিন সকলোবিলাক নিউজ কাকতত ইয়াৰে নটিফিকেশ্যনটো পাই যাব। তো ইয়াৰে যি এণ্ট্ৰেন্স এক্সাম 14 জুলাই তাৰিখে পষ্টপন কৰাৰ ৰিজনটো হ'ল অনগয়িং ফ্লাড চিটুৱেশ্যন ইন ষ্টেট। তো সেই পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে এই এণ্ট্ৰেন্স এক্সামটো পষ্টপন কৰিছে। তো ইয়াৰ বাহিৰে এখন 12 জুলাই তাৰিখে নতুন নটিচ দিছে, সেই নটিচখনো চাই লওঁ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে 12 জুলাই তাৰিখে এখন নতুন নটিচ জাৰি কৰিছে। এই নটিচখন হৈছে এক্সটেনশ্যন অফ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ফৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম। তো জিএনএম নাৰ্ছিঙৰ যি এণ্ট্ৰেন্স এক্সামৰ অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট আছে সেয়া এক্সটেণ্ড কৰি দিছে। তো এতিয়াও যদি কোনোবা কেণ্ডিডেটে ইয়াৰে লাষ্ট ডেট বা ইয়াৰে অনলাইন এপ্লাইটো কৰা নাই, তেনেহ'লে এতিয়াও অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। তো এইটো ভিডিঅ'ৰ শেষতে ইয়াৰে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে সেইটো আলোচনা কৰি দিম। তো ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে জিএনএম নাৰ্ছিং বা পেৰামেডিকেল কৰ্চৰ কাৰণে ই বুক লোৱা নাই, তেন্তে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে। লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। ইয়াতে 1500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন আনচাৰ আছে। লগতে আপোনালোকে মক টেষ্টবিলাকো দিব পাৰিব। এইটো আপোনালোকে হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব। ডিছপ্লেত দিয়া নম্বৰত কণ্টেক্ট কৰিব আৰু আপোনালোকক প্ৰিমিয়াম হোৱাটছএপ গ্ৰুপত জইন কৰি দিয়া হ'ব। তো ই বুক লোৱাসকলৰ কাৰণে প্ৰিমিয়াম হোৱাটছএপ গ্ৰুপ আছে। তো তেওঁলোকে হোৱাটছএপ গ্ৰুপতে জইন হৈ ল'ব পাৰিব। তো ইয়াৰে প্ৰাইচ মাত্ৰ 100 ৰুপিজ। সোনকালে হোৱাটছএপত কণ্টেক্ট কৰিব। তো ইয়াৰে যি এপ্লিকেশ্যন ফৰ্ম আছে 13 তাৰিখ, অৰ্থাৎ কালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো হৈছে 17 জুলাই তাৰিখ। তো আপোনালোকে 13 জুলাইৰ পৰা 17 জুলাই তাৰিখলৈকে ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। তো ইয়াতে যিবিলাক কেণ্ডিডেটে আগতে অনলাইন এপ্লাই কৰিছে সিহঁতে কৰাৰ প্ৰয়োজন নাই। তো নতুনকৈ কোনোবা কেণ্ডিডেটে কৰিব বিচাৰিলে সেইবিলাকে কৰিব পাৰে। আৰু ইয়াৰে যি ফিজ আছে সেয়া 17 জুলাইৰ ভিতৰত ফিজটো পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে গম পালে ইয়াৰে অনলাইন এপ্লাই লাষ্ট ডেটটো হৈছে 17 তাৰিখ। তো এতিয়া ইয়াৰে এডমিট কাৰ্ড কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা থাকিব। তো 17 তাৰিখৰ পিছত নেক্সট ছানডে আছে 21। তো 17 তাৰিখৰ পৰা 21লৈকে বেছি দিন নাথাকিব। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এণ্ট্ৰেন্স এক্সামবিলাক ছানডে হয়। তো 21 জুলাই তাৰিখে ইয়াৰ এণ্ট্ৰেন্স এক্সামটো হোৱাৰ সম্ভাৱনা নাই। তো তাৰপিছত নেক্সট ছানডে আছে 28 জুলাই। তো 28 জুলাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দুটা এক্সাম আছে। তো এটা এক্সাম হ'ল BSc মেডিকেল টেকন'লজি বা ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সামটো, আৰু এটা এণ্ট্ৰেন্স এক্সাম হৈছে পষ্ট বেচিক। তো সেইদিনা যিহেতু দুটা এণ্ট্ৰেন্স এক্সাম আছে, সেইদিনা এণ্ট্ৰেন্স এক্সাম হোৱাৰ কোনো সম্ভাৱনা নাই। তো তাৰে পিছত নেক্সট যিটো ডেট হ'ল সেইদিনা 4 আগষ্ট তাৰিখ। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামটো 4 আগষ্ট তাৰিখে হোৱাৰ বহুখিনি সম্ভাৱনা আছে। যি কি নহওক ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব সেইটো সঠিক তাৰিখটো জানিব পৰা নাই। তো যেতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা অফিচিয়েল নটিচ জাৰি কৰি আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব, লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।